Hello friends. So Central Selection Board কোকৰাঝাৰৰ ফালৰ পৰা অৰ্থাৎ যেটো গ্ৰেড 3 গ্ৰেড 4 এপ্লাই লোৱা হৈছিল তাৰ গ্ৰেড 3 এক্সাম কেদিন মান আগতে হৈ গল ডিগ্ৰী লেভেলটো হৈ গল এতিয়া আকৌ এইচএছ লেভেলটো এডমিট কাৰ্ড দি দিছে আপোনালোকে চাব পাৰিব ইয়াতে নোটিছটো মুকলি কৰিছে আৰু ইয়াতে এক্সামটো পাতিব বৰ্ডলেণ্ড ইউনিভাৰ্চিটিয়ে চাওক ৰিটেন টেষ্ট কণ্ডাক্ট কমিটি বৰ্ডলেণ্ড ইউনিভাৰ্চিটি আৰু ইয়াতে কৈছে যে আপোনালোকৰ একৰ্ডিংলি বৰ্ডলেণ্ড ইউনিভাৰ্চিটি উইল hold the written examination grade 3 post higher secondary level on 29th June 2025 কালি ইয়াৰ গ্ৰেড 3 টেকনিক্যালৰ যেটো এক্সাম হেতু লোৱা হ'ব তাৰ নেক্সট পিছৰ সানডে দিনাখন অৰ্থাৎ 29 তাৰিখে ইয়াতে আপোনালোকৰ এইচএছ লেভেলৰ এক্সামটো লোৱা হ'ব গ্ৰেড 3 তাৰ পিছত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইতিমধ্যে এডমিট কাৰ্ডৰ লিংকটো এক্টিভেট হৈ গৈছে 21 জুন অৰ্থাৎ আজিৰ পৰা এক্টিভেট হৈ গৈছে আৰু 28 জুন লৈকে আপোনালোকে এটো ডাউনলোড কৰিব পাৰিব সো এডমিট কাৰ্ড ডাউনলোড কৰিব আপোনালোকৰ এতে লিংক দিয়া আছে তলত স্ক্ৰল কৰিব চাওক এডমিট কাৰ্ড ফৰ টেকনিক্যাল পোষ্ট আৰু তাৰ তলত একেবাৰে তলত চাব এডমিট ফৰ দা গ্ৰেড 3 এইচএছ লেভেল পোষ্ট ইজ अवेलेबल নাও ক্লিক হেয়াৰ টু ডাউনলোড ইয়াতে ক্লিক কৰিব তাৰ পিছত আপোনালোকে ইয়াতে নামটো টাইপ কৰিব আপোনালোকে নিজৰ নামটো যেতে সাৰ্চ কৰিব নামটো সাৰ্চ কৰাৰ পিছত ইয়াতে স্পেস নিদিব বহুত কেনেতে কি কৰে নামটো সাৰ্চ কৰি স্পেস দিয়ে হেইভাবে ইয়াতে এডমিট কাৰ্ড নো ফাউন্ড দেখায় নো এডমিট কাৰ্ড ফাউন্ড কিন্তু আপোনালোকে স্পেসটো নিদিব একেবাৰে তাৰ পিছত সাৰ্চ কৰিব ইয়াতে নিজৰ এডমিট কাৰ্ড ফাউন্ড বুলি আহি যাব আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ডাউনলোডৰ লিংক ইতিমধ্যে এক্টিভেট হৈ গৈছে যদি এপ্লাই কৰিছিল এতিয়া ডাউনলোড কৰি লওক ভিডিওটো মানে আছিল থ্যাংক ইউ